हेलो फ्रेंड्स, तो आज मैं এটা বিশেষ কাৰণত ভিডিঅ'টো বনালোঁ। মানে এটা কথা ক'বলৈ মানে মই পঢ়ি আছিলোঁ চিজাৰৰ বিষয়ে। চিজাৰ মানে কি জানানে, মিৰ্গী বেমাৰ যে হয়, মিৰ্গী, এই মিৰ্গী বুলি যে কয় আমাৰ অসমীয়া ভাষাত, এই মিৰ্গী বেমাৰটো মানে কিয় হয়? এইটো মানে হয় এক্সেচিভ এবনৰ্মেল নিউৰনেল এক্টিভিটি ইন দ্য ব্ৰেইন। মানে যেতিয়া আমাৰ নিউৰনবিলাকৰ মাজেৰে ব্ৰেইনত এক্সেচিভ হাই স্পীডত ছিগনেল পাছ হ'ব ন, বহুত হাই স্পীডত, তেতিয়াহ'লে মানে সেয়া হয়, চিজাৰ আহে। এইটোৰ কাৰণ এটা হৈছে হাইপোগ্লাইচেমিয়া, মানে চুগাৰ লেভেল যেতিয়া বহুত কমি যাব, নৰ্মেলতকৈ চুগাৰ লেভেল কমি যাব, যাক নেকি কয় হাইপোগ্লাইচেমিয়া। বা ইলেক্ট্ৰলাইট ডিছবেলেঞ্চ, মানে ছ'ডিয়াম লেভেল কমিব, কেলছিয়াম লেভেল কমিব, মেগনেছিয়াম লেভেল কমি যাব, এনকেফেলোপেথি হ'ব পাৰে, এনকেফেলাইটিছ হ'ব পাৰে। তাৰপিছত কিছুমান ধৰ ব্ৰেইন ইঞ্জুৰি, বা মানুহজন ক'ৰবাত এক্সিডেণ্ট হৈছে, পৰি গৈছে, ইঞ্জুৰি হৈছে ব্ৰেইনত, ট্ৰমা কেছ, তেতিয়াও চিজাৰ আহিব পাৰে। লগতে পোষ্ট ষ্ট্ৰক চিজাৰ বুলি কয়, মানে ধৰি লওক মানুহ এজনৰ কি ষ্ট্ৰক হ'ল, প্ৰেছাৰ ষ্ট্ৰক বুলি যে কয়, বা ব্ৰেইন ষ্ট্ৰক, সেইটোৰ পিছত ষ্ট্ৰক অহাৰ পিছতো মানুহৰ চিজাৰ আহিব পাৰে ষ্ট্ৰকৰ কাৰণে। বা কিছুমান ড্ৰাগছ আছে, সেইবিলাক ড্ৰাগছৰ কাৰণেও হ'ব পাৰে। আৰু এটা আছে তোমাৰ উইথড্ৰল বুলি কয়, উইথড্ৰল চিজাৰ, মানে এটা মানুহে মদ খাই আছে বহুত বছৰৰ পৰা, সি যদি হঠাতে মদটো খোৱা বাদ দিয়ে, তাৰ কাৰণেও হ'ব পাৰে, যেনেকৈ এলকহল বা বাৰ্বিচুৰেট, এইবিলাক বেনজ'ডায়াজিপিন, এইবিলাকৰ কাৰণেও চিজাৰ আহিব পাৰে। তো আপোনালোক সাৱধান হৈ থাকিব। মানে এইবিলাক চিমটমছৰ কাৰণে চিজাৰ আহিব পাৰে। মানে এনেকুৱা নহয় যে কিবা ভূতে ধৰিছে, দেৱে ধৰিছে, কিবা কিবি, সেনেকুৱা নহয়। মেডিকেল ভাষাত এইবিলাক কাৰণত চিজাৰ আহিব পাৰে। থেংক ইউ।